হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বহু দিনৰ মূৰত আজি আকৌ হাতত কেমেৰা তুলি লৈছোঁ। মানে এটা বিশেষ দিন। আজি হয়তো প্ৰায় 2-3 মাহে হ'ল ভিডিঅ' দিয়া নাই। 3 মাহৰ পাছত আজি প্ৰথম ভিডিঅ' বনাবলৈ গৈ আছোঁ আকৌ। এইটো কাৰণে আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ কথাখিনি। জীৱনত মই ইমান অদ্ভুত কাম কৰিছোঁ, গাৰ ওপৰেদি গাড়ী পাৰ কৰিছোঁ, ওপৰৰ পৰা টিউবলাইটৰ ওপৰৰ জাম্প কৰিছোঁ, বহু ষ্টাণ্ট কৰিছোঁ, কৰিছোঁ, কেতিয়াও ইমান ভয় লগা নাই। আজিৰ দিনটোত যিমান এই মুহূৰ্তত বুকুখন যিমান ধিপ ধিপাই আছে নহয়, ভালো লাগিছে, ভয় বেছি লাগিছে। কি ক'ব, কি নক'ব, কি ৰিজাল্ট ওলাব। চ' এঠাইত গৈ আছোঁ। বাকী ডিটেইলছ ভিডিঅ'টো কণ্টিনিউ চাই থাকক, গম পাব মোৰনো ভয় কিয় লাগিছে আচলতে। বাকী আমাৰ এওঁ ওলাই আছে, দেখুৱাই আছোঁ। এইয়া আমাৰ আজি এইজনী দেখাত ধুনীয়া হৈছে ন? আজি আমি ক'ত গৈ আছোঁ তোৰ? এই তেৰি এতিয়া কেলৈ কৈ দিছা? আজি আমি গৈ আছোঁ ডক্তৰৰ তালৈ। প্ৰথম এটা বহুত ভয় লগা মুহূৰ্ত এটা আমাৰ দুইটাৰ কাৰণে। একদম এটা ভয়, আমাৰ বহুত ভয় এটা আছে। আজি গৈ আছোঁ। বাকী আপোনালোকক কৈ আছোঁ কি হ'ব কি নহ'ব। তেতিয়ালৈকে এতিয়া আমি যাওঁ বোলা। আমাৰ ই পগলা হৈ আছে। ঠিক আছে, তই গৈ থাকোঁ বলক। এইটো আমাৰ এইটো এটা কেলৈ কামুৰিছা মোক? মোকে কামুৰিছা। মই যদি কিবা কাৰণত এইক যদি এনেকৈ ধৰোঁ, চাব দেই তাৰ পাগলামি, এনেকৈ ধৰিবই নোৱাৰি তাক। মইতো একো উলিওৱা নাই, তুমি লৈ লোৱা। মই বাইক লৈ যাম, তুমি হেৰি এটা পঠিয়াওঁ। বাইকখন নিব লাগিব মই। বোলা বোলা বোলা। নহয়, মই এতিয়া মই ATM-ত সোমাব লাগিব। আৰু এইকেইটা চাওক, আমাৰ ইহঁতকেইটা এতিয়া বেটেৰী ৰিক্সাত উঠি আহি আছোঁ প্ৰতীক্ষালৈ। প্ৰতীক্ষা বেটেৰী ৰিক্সাত উঠি আহি আছোঁ। মোক বাইকখনো আনিবলৈ দিয়া আছে। এতিয়া ATM-ত সোমাবলগীয়া আছে, কিবা আছে। অকলে 6 মাইলৰ পৰা প্ৰতীক্ষালৈকে বেটেৰী ৰিক্সাখনত আহিব পৰা নাই। এয়া আহি আছোঁ। আৰু লাগে কেনেকুৱা লাগিছে? ভয় লাগিছে নাই? তাই অকণ লাগিছে, হয়, মইহে গম পাই আছোঁ। দুইটা আহি মেডিকেল প্ৰতীক্ষাত বহি আছোঁ। বিৰাট ভয় লাগি আছে। মানে একচুৱেলি কি, আজি প্ৰথম মানে ফাৰ্ষ্ট আল্ট্ৰাচাউণ্ড হ'ব। আজিয়ে গম পাম ডক্টৰে কি কয়। মানে বহুতখিনি কথা। তাইৰ কাষতে যে নকওঁ বাৰু, কেনেকুৱা হেল্ডি হয় নে নহয়, গোটেই বস্তুখিনি আজি জনা। মনটো বিৰাট ভয় লাগি আছিলে, কি কয় ডক্টৰে। চাওঁ, বাকী আপোনালোকক জনাই আছোঁ বাৰু কি হয়। আহি পাই গ'লোহি আমি ঘৰ, আৰু সকলোবোৰ ঠিকেই আছে। সুবিন আছে, ভয় খাইছিলে। মেইন কাৰণটো হ'ল, প্ৰথম আমি যাওঁতেনেও বাইকত গৈছিলোঁ, মই এবাৰ বোকাখাত বাইকত গ'লোঁ। বাইকত গৈ পেলাই গম পালোঁগৈ, সেইটো কাৰণে অলপ ভয় এটা লাগি আছিলে। আৰু আহিবলগীয়া হ'ল গাড়ীত। 3 মাহ থাকিলোঁ তাত। 3 মাহৰ থাকি পিছত আহিছোঁ। তথাপিও ভয় এটাতো লাগেই, জাৰ্ণি যিহেতু। তাত ট্ৰিটমেণ্ট নোকোৱাকৈ থকা নাই। তাত এজন ভাল ডক্টৰৰ ওচৰতে আমি দেখাই পেলাই যিখিনি কৰিব লাগে ফাৰ্ষ্ট ষ্টেপত সেইখিনি কৰিছিলোঁ, তাতে কৰিছিলোঁ। আৰু বাকীখিনি ইয়াত
ডক্টৰনীয়ে আমাৰ মানে বিশেষকৈ আমাৰ আল্ট্ৰাচাউণ্ডটো লেট হৈ গৈছিলে 6 উইক নাইবা 7 উইকত মানে ফাৰ্ষ্ট আল্ট্ৰাচাউণ্ডটো প্ৰতীক্ষাত কৰি দিয়ে, তাৰপাছত এটা থাকে 3 মাহৰ পিছত। আমাৰ দুইটাই কোৱা হোৱা নাছিলে, আমাৰ দুইটা মানে একেলগে পিছত কৈ গ'ল, বহুত বেছি লেট হৈ গ'ল আমাৰ আহি পোৱালে ইয়াত, সেইটো কাৰণে অকণ ভয় খাই আছিলোঁ। মানে মেইন কেছটো কি, আল্ট্ৰাচাউণ্ড কৰাৰ পাছত জনাম বুলি ভাবিছিলোঁ। মানে আল্ট্ৰাচাউণ্ডত প্ৰতীক্ষাত মানে গোটেইখিনি কৈ দিব পাৰে আৰু যে কি কৰিব নালাগে, ডিচিশ্যন ল'বলৈ মানে কৈ দিয়ে আৰু গোটেইখিনি, বেবীটো কেনেকুৱা কি ধৰণৰ হেল্ডি হয় নে নহয় সেইখিনি সকলোখিনি কৈ দিয়ে। সেইটো কাৰণে অলপ ভয় খাই আছিলোঁ। বাকী ঠিকেই আছে এতিয়া, সেইটো কাৰণে মনটো ভাল লাগিছে। অবিনাশেও ভয় খাই আছিলে, সেইটো কাৰণে গোটেইখিনি ঠিকেই আছে বৰ্তমান। অকণমান মাত্ৰ থাইৰয়ডৰ প্ৰব্লেমটো অলপ, থাইৰয়ডটো বাঢ়ি আছে মোৰ। বাকীখিনি ঠিকেই আছে। বাকীখিনি দিন ভালে ভালে গ'লেই হ'ল, তাকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ ভালে ভালে গ'লেই হ'ল। এতিয়া চাহ একাপ খাওঁগৈ আৰু ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' কণ্টিনিউ দিব পৰা নাই, আগতে ফাৰ্ষ্টতে দিছিলোঁ, তাৰপিছত দিব পৰা নাইকিয়া, আৰু ইমান পটাপট মাজে সময় বনাবলৈ মন যায়, আকৌ বনালেও এডিটিং কৰিবলৈ মন নাযায়। তেনেকৈ থওঁতেনে আজিকালি 5-6 দিন এসপ্তাহ তেনেকৈ পাৰ হৈ গুচি যায়। মানে তেনেকুৱাই হৈ আছে মোৰ লগত। ভিডিঅ'বোৰ বনালেও কিছুমান ভিডিঅ' এনেকুৱা টাইম গুচি যায়, তেনেকৈ থৈয়ে দিয়া থাকে, দিয়া নহয়।